পলমকৈ হ'লেও আপোনালোকক গুৰুত্বপূৰ্ণ এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ। এই ইনফৰমেশ্যনৰ যোগেদি অনুৰোধ কৰিছোঁ ভিডিঅ'টো উপকৃত হ'লে নিশ্চয় আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। প্ৰথম পইণ্ট, ইয়াত উল্লেখ কৰা হৈছে 2018 চনৰ দিব্যাংগসকলৰ সংৰক্ষণ দিয়া 4419টা বেকলগ পদৰ বিজ্ঞাপন দিয়া তাৰে 863 পদ ইতিমধ্যে নিযুক্তি হৈ গৈছে। কিন্তু আজিৰ তাৰিখত 3556টা সংৰক্ষিত পদ এতিয়াও 6 বছৰে খালী হৈ আছে। কিন্তু দিব্যাংগ মঞ্চ অসমে যোৱা 27 জুনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই পদসমূহ সুকীয়াকৈ নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক পত্ৰ দিয়া গৈছিলে আৰু মুখ্যমন্ত্ৰী আশ্বাস প্ৰদান কৰিছিল এই নিযুক্তি দিয়াৰ বাবে। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ মাহত 3য় আৰু 4ৰ্থ বৰ্গৰ পদসমূহ পৰীক্ষা পাতিবৰ বাবে ঘোষণা কৰিলে। আৰু অতি দুখৰ বিষয়ে যে দিব্যাংগসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে সংৰক্ষিত পদৰ কথা ঘোষণা নকৰিলে। সঁচা অৰ্থত ক'ব গ'লে মুখ্যমন্ত্ৰীয়ে দিব্যাংগ সমাজক অন্য গ্ৰহৰ জন্তু বুলি ভাবে, মাত্ৰ ভোটৰ ৰাজনীতিৰ বাবে দিব্যাংগসকলক গণ্য কৰে। যিখন চৰকাৰে দিব্যাংগসকলক ভগৱানৰ অংগ বুলি কয়, আজি সেই ভগৱানক অন্য গ্ৰহৰ জন্তু বনালে। 22 তাৰিখে হ'বলগা আলোচনা এই কথাবোৰ প্ৰথম বিষয় হ'ব। মই আশাবাদী ভৱিষ্যতে দিব্যাংগসকলৰ এই দাবী পূৰণ হ'ব আৰু লগতে আন সংগঠনবোৰে এই বিষয়ত মোক সহায় কৰিলে ভাল পাম। একমাত্ৰ দিব্যাংগ উন্নতিৰ হকে। ধন্যবাদ। সম্পাদক চেমিম আহমেদ, দিব্যাংগ মঞ্চ অসম। কেন্দ্ৰ কৰি এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছিল। জাননীখন মই আপোনালোকক দেখাই দিছোঁ। এইখন জাননী আহিছিল 18 জুলাই 2024। ইয়াত উল্লেখ কৰা হৈছে ডেট গুৱাহাটীৰ। ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে। ছাবজেক্টত গুৰুত্বপূৰ্ণ যদি চাওঁ আমি সেয়া হৈছে মিটিং টু ডিছকাছ ইছ্যু এণ্ড ডিমাণ্ডছ ফ্ৰম ভেৰিয়াছ ডিজেবিলিটি এছ'চিয়েশ্যনৰ ফালৰ পৰা মিটিং কৰা হ'ব। ইয়াত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰদান কৰা হৈছে। মিটিং অনুষ্ঠিত হ'ব 3 PM অন 22 জুলাই 2024 সেইদিনা হ'ব মনডে। গতিকে সকলোকে অনুৰোধ জনাইছে মিটিঙত আহ্বান কৰিবলৈ। যিখিনি কমিটি আছে নিশ্চয় দেখিছে 2 অপশ্যনত। গতিকে এইটো ইনফৰমেশ্যন আপোনালোকলৈ প্ৰদান কৰিলোঁ। ধন্যবাদ।